বিজেপি ইয়াত জিকিছে এতিয়া তেওঁলোকৰ সংগঠন যথেষ্ট কটকটীয়া হৈ আছে দুইফালে আৰু আমাৰ নিজৰ দলৰ কথাটো ক'বলৈ গ'লে আমি বিটিচিত আমাৰ সংগঠন সম্পূৰ্ণ আছে কিন্তু বিটিচিৰ বাহিৰত আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ গতিকে সেই ক্ষেত্ৰত আমি বিটিচিৰ ভিতৰত আগন্তুক যি 12 মাহমান পিছত যি বিটিচি ইলেকশ্যন হ'ব তাৰ কাৰণে আমি ভোটখিনি একত্ৰিত কৰি ৰখাৰ কাৰণে নিৰ্বাচন খেলাটো অন্যতম কাৰণ 11 লাখ ভোট য'ত আমাৰ সংগঠন নাই দৰং জিলাত তেনেকুৱা ক্ষেত্ৰত এটা ৰাজনৈতিক দলে মানুহক শূন্যৰ পৰা আনি পেলাই তাৰ পৰা 4-5 লাখ ভোট লোৱাটো সম্ভৱ নহয় তথাপি মই মঙলদৈত চাইছোঁ আমি যথেষ্ট ভোট পাইছোঁ সাইজেবল ভোট এটা আমি পাইছোঁ আৰু তাত কংগ্ৰেছ দলেও এটা সাইজেবল ভোট পাইছে মঙলদৈত যথেষ্ট ভোট পাইছে কংগ্ৰেছ দলেও তেওঁলোকৰ দলে চিপাঝাৰত কম পাইছে গতিকে মই তাকে কৈ আছোঁ আমি দলগাঁও সমষ্টিত যিটো আশা কৰিছিলোঁ এইবাৰ সংখ্যালঘু যিখিনি লোক সেই সংখ্যালঘু লোকসকলে সৰহ সংখ্যকে কংগ্ৰেছক ভোট দিয়া দেখিবলৈ পোৱা গৈছে এতিয়ালৈকে যিটো ট্ৰেণ্ড গতিকে সেই ফালৰ পৰা তেওঁলোকে দিল্লীৰ লগত কম্পেয়াৰ কৰি বোধহয় তেওঁলোকে ভোট দিয়াৰ কথা চিন্তা কৰিলে আৰু ভোটাৰসকলে এবাৰো নাভাবিলে যে তেওঁলোকৰ প্ৰাৰ্থীগৰাকী 20 বছৰ হাৰিছে এইবাৰো হাৰিব সেই কথাটো নাভাবিলে তাৰমানে পোনপটীয়াকৈ দৰং ওদালগুৰিত কংগ্ৰেছ দলে আমি আগতীয়াকৈ কৈছিলোঁ তেওঁলোকক যে কংগ্ৰেছক আমিও সমৰ্থন দিছিলোঁ AIDFও সমৰ্থন দিছিল তেতিয়াও নিজিকে এতিয়া AIDF কংগ্ৰেছ কোনো নাই তেওঁলোকৰ লগত আপোনালোকে কেনেকৈ জিকিব বুলি কোৱাৰ পিছত তেতিয়া সভাপতিৰ কোনো উত্তৰ নাছিল ভূপেন বৰা ডাঙৰীয়াৰ আৰু অন্য কথাহে কৈছিল যিটো কথাৰ এতিয়া ক'লে কোনো ভেলু নাই সেই সময়ত তেওঁলোকে যিটো কথা কৈছিলে আৰু মাজতে উল্লেখ কৰিছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে প্ৰক্ষেপ কৰা বুলিও মাজতে আমাৰ কমলপুৰৰ বিধায়কগৰাকীয়ে খুব সজোৰে কৈছিল গতিকে তেনেকুৱা যদি হৈছে তেতিয়াহ'লে কংগ্ৰেছে নিজে বিবেচনা কৰা উচিত আছিল যে আমি ইয়াত বিজেপিক পৰাজিত কৰিবৰ কাৰণে কৈছিলে যে আপোনাক 2 লাখৰ অধিক ভোটৰ ভোটটোৰ মুজিবুৰ ৰহমান নাই মুজিবুৰ ৰহমান বা মই কোনেও আমি ভোটটো ভিতৰত আমি নোসোমাওঁ নিজৰ নিজৰ স্বাধীনতা আছে ভোটটো এতিয়া আমি এই মুহূৰ্তত ওদালগুৰি আৰু মাজবাট এই 4টা সমষ্টিৰ ভিতৰত ওদালগুৰি আৰু মাজবাটৰ আমাৰ বেয়া হোৱা নাই ওদালগুৰি মাজবাট সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতাত আছে এতিয়াও ওদালগুৰিতো আমি 1 নম্বৰ হৈ আছোঁ আমি ভাবোঁ যে এই 2টা সিটত আমি শেষলৈকে 1 নম্বৰ হৈ থাকিম কিন্তু টংলাত যিটো ডিফাৰেঞ্চ সেই টংলাৰ ডিফাৰেঞ্চটো আমি মিটাব পাৰিম নে নাই সেইটো সম্ভৱ আমি এইটো চাব লাগিব গতিকে যথেষ্ট আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি ইয়াত আৰু এনেধৰণে ট্ৰেণ্ড থাকিলে ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰাটো সম্ভৱ নহয় সম্পূৰ্ণভাৱে বিদায় দিছে নেকি আপোনাৰ নিজৰ সমষ্টি বুলি ক'ব লাগিব যেটা কলাগাঁও সমষ্টি আছিল নিজৰ সমষ্টিতে আপুনি এনেকুৱা হ'ল আপোনাৰ বিধানসভাত চাওক আপুনি জানে নে নাজানে নাজানো আমাৰ 10টা পঞ্চায়ত তাৰে 9টা পঞ্চায়ত আমাৰ দলগাঁও আৰু মঙলদৈত পৰিলে আৰু মই তাতে হায়েষ্ট ভোট পাইছিলোঁ 35,000 ভোট পাইছিলোঁ আপুনি 35,000 ভোট ডাইৰেক্ট মাইনাছ কৰিবই পাৰে মইনো কিমান পাইছিলোঁ 61,000 7,000ত মই জিকিছোঁ তাৰ পৰা আপুনি 35,000 মাইনাছ কৰকচোন গতিকে অংকবিলাক তেনেকুৱা আহে পোনপটীয়াকৈ নহয় এতিয়া টংলা সমষ্টিততো মই কামেই কৰা নাই কি কাম কৰিছোঁ টংলাত 0 কাৰণ আমাৰ এটা মানে মুদৈপুৰীটো আছে তাৰপিছততো টংলা সমষ্টিত বাকী কেইটা নাই নে হৰিচিঙা আছে নে এইটো আমাৰ খালিংদুৱাৰ আছে নে আমাৰ বাগিচা টাচ কৰা এইটো কি চিট সেইটো আছে এটা চিট আমাৰ তাত নাই আৰু আপোনালোকে এটা কথা জনা উচিত যে ইয়াত 16টা MCLA চিট আছিল 16টা MCLAত BPFৰ এটা আছে বাকী 15টাই UPPL আৰু বিজেপিৰ তেনেকুৱা কাৰকবিলাকেও নিশ্চয় ইয়াতে কাম কৰিছে আপোনালোকৰ আচলতে বিৰোধী ঐক্যৰ অভাৱত এই সমষ্টিটো পুনৰ নিব সক্ষম হ'ব নেকি বিজেপিয়ে কাৰণ বিৰোধী ঐক্য আমি বিৰোধী ঐক্যত যোৱাই নাছিলোঁ আমি অকলে নিৰ্বাচন খেলিছোঁ এতিয়া বিৰোধী ঐক্যটো কৰিছিলে নেতৃত্ব লৈছিলে কংগ্ৰেছে তেওঁলোকক আমি বিৰোধী ঐক্যৰ কথা আমি খুব জোৰ দি ক'ব নোৱাৰোঁ আমি বিৰোধী ঐক্যত নাই আৰু আমি অকলে খেলিছিলোঁ আমাৰ লক্ষ্য উদ্দেশ্যটো মই এইকাৰণে কৈছোঁ যে এবছৰ পিছত হ'বলগীয়া MCLA ইলেকশ্যনত
আমি BTC অঞ্চলৰ ভোটকেইটা একত্ৰিত কৰি ৰাখিব লাগে বেলেগ চিম্বলত ভোট দিবলৈ দিলে ইমিডিয়েটলি আপুনি 6-7 মাহ পিছৰ পৰা কেম্পেইনত লাগিব কোনো কাৰণত আমি তেওঁলোকক ঘূৰাই আনোতে আৰু বেছি কষ্ট হয় ইয়াৰ পূৰ্বৰ নিৰ্বাচনসমূহত আমি দেখিছোঁ যোৱাবাৰ আমি ইলেকশ্যনত দিলীপ শইকীয়াকে আমি BPF-এ ভোট দিছিলোঁ 1.5-2 লক্ষ ভোট আমি তেওঁক দিছিলোঁ তেতিয়া 3টা সমষ্টি আছিল 1.5-2 লক্ষ আমি তেওঁক ভোট দিছোঁ আৰু তাৰ পিছতে ইমিডিয়েটলি যেতিয়া MLA ইলেকশ্যন হ'ল আমি সাফাৰ কৰিছোঁ যথেষ্ট সাফাৰ কৰিছোঁ লাখ নহয় 80,000 ভোটত হ'ব 11টা সমষ্টিৰ ভিতৰত 91 প্লাস হৈছে হ্যাঁ 91 লাষ্টত দেখা যাব আছে জমা ভোট আছে ক'ৰবাত এইখিনি দি মিলাই কি হয় তথাপি কেনেকৈ হ'ব কিমান সমষ্টি ছাৰ আশা কৰি আছে মইতো হাৰিবলৈ ইলেকশ্যন খেলা নাই হাৰিম বুলি ক'ম নেকি তথাপি সেইটো ইমপ্লাইড হয় জিকিম বুলি কোৱাটো গতিকে আশা কৰি আছোঁ জিকি যাম কিমানমান ডিফাৰেঞ্চ হ'ব কম ডিফাৰেঞ্চ হ'ব যিটো দেখা যায় যিটো গতিত গৈ আছে সেই গতিত ডিফাৰেঞ্চটো কম হ'ব বেছি নহয় আপুনি জ্যেষ্ঠ যিহেতু এগৰাকী নেতা এই অসমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ৰাজ্যত বাকী সমষ্টিৰ একো খবৰে লোৱা নাই মোৰ সমষ্টি দুটাতে মাথা ঘূৰি গৈছোঁ আপুনি কিমান ভোট AIDF আপোনালোকক সমৰ্থন জনাইছে AIDF আমাক সমৰ্থন জনোৱা নাই হয় BPF-ক সমৰ্থন জনাইছে যেহেতু BPF-ক সমৰ্থন জনাইছে গতিকে আৰু দিলীপ শইকীয়া যেটো আগবাঢ়ি আছে এতিয়া কিবা 91,650 সেই ভোটৰ ব্যৱধান আপুনি কৰিবগে পাৰিবনে আপোনাৰ চক এতিয়াতো 5 ৰাউণ্ড 6 ৰাউণ্ড ভোট হৈছে আৰু বহুত ৰাউণ্ড বাকী আছে লাষ্টতহে ক'ব পৰা যাব এইটো হয় আপুনি কিমান কনফিডেন্ট মই এতিয়াও কনফিডেন্স কোনকেইটা সমষ্টি লৈছে ছাৰ আপুনি আশা কৰি আছে আমাৰ সমষ্টি মইতো এতিয়া চিপাঝাৰ মঙলদৈ আৰু দলগাঁও যথেষ্ট পিছ পৰি আছে চিপাঝাৰত মই 15,000 ভোটত পিছ পৰি আছোঁ এই 7টা পঞ্চায়ত আমাৰ বেয়া এতিয়া আমাৰ ফালে গৈ আছে বাকীকেইটা 11টা ৰাউণ্ড বাকী আছে আৰু সেই 11টা ৰাউণ্ডৰ পিছতহে ক'ব পাৰিম মই আপোনাক কিমানত বেছি পালোঁ দলগাঁৱতো ভাল ভোট পাওঁ দলগাঁৱত 2,15,20,000 ভোট তাৰপৰা কাটা যায় যি দৰ হ'ব আৰু দহলি নহ'ব সেই কথা